বন্ধুসকল চাওক, এয়া হৈছে গোলাঘাট জিলা ধনশিৰি নৈ পৰিৱেশ। আমি উপস্থিত আছোঁ গোলাঘাটত, গোলাঘাট টাউন। এয়া দেখিছে, দেখুৱাই দিছোঁ। পানী যথেষ্ট পৰিমাণে বৃদ্ধি পাই আছে। কিন্তু এটা ভাল কথা যে কালি আপোনালোকে দেখিছে ইয়াৰ এই ষ্টেপটো পোত খাই আছিলে, এটা ষ্টেপ, কিন্তু আজি এটা ষ্টেপলৈকে শুকাইছে। আৰু দেখিছে নহয় কিমান বৃদ্ধি পাই আছে, সকলোফালে পানী 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 পানী। তথাপিতো কিন্তু পানী যদিও শুকাইছে, কিন্তু এটা কথা ক'ব লাগিব যে এতিয়াও কিন্তু পানীৰ পৰিমাণটো কম নহয়। দেখিছেনে, যথেষ্ট পৰিমাণে বৃদ্ধি হৈ আছে পানী। এয়া হৈছে গোলাঘাট জিলাৰ ধনশিৰি পৰিৱেশ। টাউনলৈ গৈছিলোঁ আৰু দেখিলোঁ যে পানীৰ পৰিমাণটো বৃদ্ধি হৈ থকা দেখিছোঁ। তাৰপিছত তেওঁলোকৰ স্থানীয় ৰাইজে জনাইছে যে ষ্টেপটোৰ এইটো পোত খাই আছিলে যোৱাকালিলৈকে, আজি কিন্তু কমি গৈছে। বা যি কি নহওক ভাল কথা যে পানী যিমান হয় কমিব লাগে, নহ'লে পানী বৃদ্ধি হোৱাৰ লগে লগে যথেষ্ট পৰিমাণে দেখিছে আপোনালোকে যে শিৱসাগৰত কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ল, বা এতিয়া ধেমাজি, ধুবুৰী, ওদালগুৰিকে আদি কৰি সকলোবিলাক পানীত আচলতে ডুব গৈ আছে। সেইসকল লোকৰ কেনেকুৱা এটা মানে পৰিস্থিতি পৰিছে। গতিকে পানীৰ পৰিমাণ কমক, বা তথাপিতো আমাৰ যিসকল গোলাঘাটবাসী ধনশিৰি নৈ কাষৰীয়া তেওঁলোকক কিন্তু সাৱধানতা মানে আপোনালোকে সাৱধান হোৱা উচিত, যে সাৱধান হওক। কাৰণ যদি গেট খুলিবলৈ হয় পানী, তেতিয়া কিন্তু এই পানীখিনিতো ইতিমধ্যে আছেই, ইয়াৰ লগত যদি সংযোগ হৈ যায় তেতিয়াহ'লে কিমান পানী বাঢ়িব আপোনালোকে চিন্তা কৰি চাওক। দেখিছে নহয়, গতিকে এতিয়াই পানী যথেষ্ট পৰিমাণে আছে, আৰু যদি গেট খুলিবলৈ হয় কিমান বাঢ়িব। গতিকে আপোনালোকে কিন্তু সাৱধানতা অৱলম্বন কৰক দেই। গোলাঘাটবাসীসকলে অকণমান সাৱধানতা অৱলম্বন কৰক, যিহেতু এতিয়াও যথেষ্ট পৰিমাণে পানী আছে আৰু গেট খোলাৰ সম্ভাৱনা আছে। যদি গেট খোলে তেতিয়াহ'লে ইয়াৰ পাছত কেনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ'ব লগা হ'ব।